হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজি এই ভিডিঅ'টোত আমি 20 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামৰ ভিডিঅ'ছখিনি আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে সুপ্ৰিম কোৰ্ট বিগিন দ্য ফাইনেল হিয়াৰিং অন দি CAA পিটিশ্যনছ চ' চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 যোনখন আহিছিলে সেইখন ইয়াতে চেলেঞ্জ কৰিছিলে বহুতকেইটা পাৰ্টিয়ে ৰিগাৰ্ডিং দেয়াৰ কনষ্টিটিউশ্যনেল বা সাংবিধানিক যোনটো বৈধতা কনষ্টিটিউশ্যনেল ভেলিডিটিৰ ওপৰত চ' তাৰ কাৰণে মে' 5 তাৰিখে প্ৰায় 200খন পিটিশ্যন ইয়াতে যোনে চেলেঞ্জ কৰিছিলে আমাৰ CAA 2019ক ৰাইট তাৰ ইয়াতে ফাইনেল হিয়াৰিংখিনি হৈ আছে যোনখিনি নেকি ইয়াতে মেটাৰ 2019 পৰা 20ৰ পৰা এইখিনি পেণ্ডিং হৈ চলি আছে এতিয়া এই গোটেই নিউজটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট নহয় ৰাইট আমাৰ কাৰণে এইটো বস্তু ইম্পৰ্টেণ্ট যে CAA বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1955 যোনটো এমেণ্ড কৰিছে 2019 এক্টখনে সেইখনৰ বেছিক আইডিয়াটো কি হয় চ' এই গোটেই এক্টখনে ইয়াতে এমেণ্ড কৰে 1955 যোনখন আমাৰ চিটিজেনশ্বিপ এক্ট আছে য'ত নেকি হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চী আৰু খ্ৰীষ্টান যিমানখিনি ইয়াতে পাৰ্চিকিউটেড হৈ আহিছে ইলিগেল মাইগ্ৰেণ্ট হিচাপে ইণ্ডিয়াত আফগানিস্তান বাংলাদেশ পাকিস্তানৰ পৰা যিখিনি আহিছে তেওঁলোক ইয়াতে এলিজিবল হয় ভাৰতীয় নাগৰিকত্ব বা ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে ৰাইট এতিয়া এই ইলিগেল ইমিগ্ৰেণ্টবিলাক কি হয় এওঁলোকে ইয়াতে বিনা ডকুমেণ্টে ভাৰতত প্ৰৱেশ কৰিছে উইদাউট ভেলিড ডকুমেণ্ট আৰু পটেঞ্চিয়েলি ইয়াতে পাৰ্চিকিউশ্যন ৰাইট বা ডিপৰ্টেশ্যন বা ইম্প্ৰিজনমেণ্ট য'ত নেকি তেওঁ ফেচ কৰিছিলে সেই আগৰ কেইখন কাণ্ট্ৰিত যদি তেওঁলোকে বহুত বেছি তাৰ অত্যাচাৰ হৈ কিনে ইণ্ডিয়াত আহিছে এই গোটেই কমিউনিটিবিলাকৰ কাৰণে প্ৰায় 31 ডিচেম্বৰ 2014 এটা কাট অফ ডেট ৰাখি দিয়া গৈছিলে যাৰ আগত যদি তেওঁলোকে ভাৰতত আহিছে তেওঁলোকৰ ইয়াতে নাগৰিকত্ব প্ৰদান কৰা হ'ব অ'কে তাৰপাছত অসমৰ যোনটো আন্দোলন হৈছিলে 2019-20 ৰিগাৰ্ডিং দি CAAৰ ৰিজেকশ্যনৰ কাৰণে তেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছিলে তাৰপিছত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হৈ পৰিল চ' এই গোটেই কনফ্লিক্টৰ মেইন ৰিজনটো হৈছে যে অসম আন্দোলনৰ পিছত যোনখন অসম চুক্তি স্বাক্ষৰ হৈছিলে আছাম একৰ্ড সেইখন প্ৰায় তাতে যোনটো কাট অফ ডেট নিৰ্ধাৰিত হৈছিলে সেইটো মাৰ্চ 24 তাৰিখ 1971 চনৰ হৈছিলে ৰাইট আৰু তাৰপিছত CAA 2019 যোনখন আমাৰ আইন আহিলে সেইটো কাট অফ ডেট নতুন দিয়ে য'ত নেকি ডিচেম্বৰ 31 2014 ৰাইট এই গোটেই বস্তুটোৱে মেইন কনফ্লিক্ট ইছ্যু আছিলে অসম একৰ্ডৰ লগত বা অসম চুক্তিৰ লগত ৰাইট চ' আমি নেক্সট টপিকটো লৈ যাওঁ সেইটো হৈছে আছামছ ইকনমিক এক্সপানশ্যন এণ্ড গভৰ্নেন্স এচিভমেণ্ট হাইলাইটেড ইন দি এছেম্বলি চ' যিহেতু আমি জানো অসম কাৰেণ্টলি যোনখন গভৰ্ণমেণ্টৰ তাৰ লাষ্ট ছেশ্যনছখিনি চলি আছে চ' তাৰ ওপৰত আমাৰ অনাৰেবল CM ছাৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ যোৱা 5 বছৰৰ যিখিনি খাটিয়ান দাঙি ধৰিছিলে অসম গভৰ্ণমেণ্টে যিখিনি কৰিলে ৰিগাৰ্ডিং ভেৰিয়াছ ছেক্টৰ চ' এই গোটেইখিনি বস্তু আমাৰ আপকামিং এক্সামিনেশ্যনছত কাৰেণ্ট এফেয়াৰ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হ'ব লগতে আমাৰ APSCৰ মেইনছ এক্সামিনেশ্যনছ এজ এ ডেটা আপোনালোকে এই বস্তুখিনি ইনপুট কৰিব পাৰে ৰাইট চ' ইয়াতে ইকনমিক এক্সপানশ্যন আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে মেইনলি তেওঁ ফ'কাছ কৰিলে লগতে এই গোটেই এচিভমেণ্টখিনি ইয়াতে ডিছকাশ্যনৰ থ্ৰুদি অসম গভৰ্ণমেণ্টৰ অনাৰেবল CM ছাৰে দাঙি ধৰিলে 15তম আছাম এছেম্বলিত অ'কে চ' ফিজিকেল আৰু ফাইনেন্সিয়েল গ্ৰথৰ যদি কথা ক'ব যাওঁ ইয়াতে চেণ্ট্ৰেল ডিভলিউশ্যন টেক্স প্ৰায় 3.25% আগবাঢ়িলে য'ত নেকি 16 ফাইনেন্স কমিশ্যনে এই বস্তুটো ৰেকমেণ্ডেশ্যন কৰিছে লগতে অসম চৰকাৰে প্ৰায় 50,000 কোটি টকা এজ এ ডিভলিউশ্যন অহা বছৰ পাব এজ এ গ্ৰাণ্ট তাৰ লগতে অসমৰ নিজৰ ৰেভিনিউ থ্ৰু দিয়ে প্ৰায় 30,000 কোটি টকা অসমে ইয়াতে মোবিলাইজেশ্যন বা গ্ৰ'থ কৰিব পৰাৰ এক্সপেক্টেশ্যন আছে দ্য গভৰ্ণমেণ্ট এইমছ টু গ্ৰেজুৱেলি মিট দ্য চেলাৰী এণ্ড পেঞ্চন অব্লাইজেশ্যন ফ্ৰম ইটছ অ'ন ৰেভিনিউ নিজৰ আমাৰ টকাৰ ৰাজহৰ পৰাই অসমে নিজৰ যিমানখিনি চেলাৰী আৰু পেঞ্চনছ দিব পাৰিব বুলি কৈছে লগতে PSU ভেলুৱেশ্যনখিনি 25,000 কোটিলৈকে আগবাঢ়িছে আৰু ডিপ'জিশ্যনছ প্ৰায় 10,000 কোটি টকা অসম গভৰ্ণমেণ্টৰ তাত আছে লগতে অসমৰ যোনটো ইকনমি বা অৰ্থনীতি প্ৰায় 10 লাখ কোটি টকালৈকে 2028লৈকে বৃদ্ধি পাব বুলি অসম চৰকাৰে জনায় লগতে 2021 আৰু 25ৰ যোনটো সময়খিনি আছিলে অসমৰ প্ৰায় যোনটো গ্ৰ'থ ৰেট সেইটো 45%লৈ দেখা পোৱা গ'ল কম্পেয়াৰ্ড টু দি 29% নেশ্যনেল গ্ৰ'থ চ' ৰাষ্ট্ৰীয় যোনটো হাৰ আছিলে বৃদ্ধিৰ ইকনমিৰ সেইটো প্ৰায় 29% আছিলে এতিয়া প্ৰায় 45%লৈকে
বৃদ্ধি পাইছে চ' পাৰ কেপিটা ইনকাম ৰাইট গড়মূৰীয়াই এইটো বৃদ্ধি হৈ কিনে প্ৰায় 86,947 পৰা 1.85 lakhsলৈকে এই বস্তুখিনি বৃদ্ধি পাইছে অ'কে তাৰ লগতে এমপ্লয়মেণ্ট জেনেৰেশ্যন বা নিয়োগৰ কাৰণে 1.59 লাখ পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব ইয়াতে প্ৰদান কৰা হৈছে তাৰ লগতে 5,000 এপইণ্টমেণ্ট ইয়াতে দিয়া গৈছে ইলেকশ্যনৰ আগত ৰাইট আৰু তাৰ লগতে ৰিক্ৰুইটমেণ্ট টাইপবিলাক ইয়াতে লিটিগেশ্যন ফ্ৰী বা প্ৰটেষ্ট ফ্ৰী ইয়াতে হোৱা দেখা পোৱা গৈছে য'ত নেকি কাৰাপশ্যনৰ চান্সেছ কমা বুলি কোৱা গৈছে তাৰ লগতে ইণ্ডাষ্ট্ৰিয়েলৰ ওপৰত অসম এডভান্টেজ ইয়াতে কৰা গৈছে য'ত নেকি লং টাৰ্ম এমপ্লয়মেণ্ট জেনেৰেশ্যন বা ইনভেষ্টমেণ্ট অসমত আহিব লগতে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট গ্ৰীণ এনাৰ্জি প্ৰজেক্ট বা বেম্বো বেছ ইথানল প্ৰডাকশ্যন NRLত আমি দেখা পাইছোঁ তাৰ লগতে চিফ মিনিষ্টাৰৰ আত্মনিৰ্ভৰ অসম অভিযানো আমি দেখা পাইছোঁ ইয়াতে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে লগতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৱাহাটী আৰু যোৰহাটৰ ফ্লাইঅভাৰ ডিফু আৰু শিলচৰৰ নতুন ফ্লাইঅভাৰ প্ৰজেক্ট আৰু কুমাৰ ভাস্কৰ বৰ্মন সেতু গুৱাহাটীত লগতে ইয়াতে ড্ৰপ আউট ৰেট এডুকেশ্যনেল ইনিচিয়েটিভছত শিক্ষাত আমি দেখা পাইছোঁ ইয়াতে ডিক্ৰিজ হোৱা আৰু চাইল্ড মেৰেজ বা বাল্য বিবাহ আমি কমি যোৱা দেখা পাইছোঁ লগতে 150খন মডেল স্কুল আমাৰ যিমানবিলাক চাহ বাগিচা আছে তাতে বনোৱা হৈছে আৰু তাৰ লগতে টিচাৰ এভেইলেবিলিটি বা লোৱাৰ প্ৰাইমেৰী স্কুলত আমি যাতে ইম্প্ৰুভ কৰিব পাৰোঁ কোৱালিটি অফ টিচিং তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে হেল্থ ছেক্টৰ বা স্বাস্থ্যৰ ফালে যদি আমি চাওঁ ইয়াতে মেটাৰনেল মৰ্টালিটি ৰেট মানে যেতিয়া ল'ৰা ছোৱালী জন্ম দিয়াৰ সময়ত মাক যেতিয়া ঢুকায় সেই বস্তুটোৰ হ্ৰাস হৈছে প্ৰায় 480 2006 আছিলে তাৰ ৰেটটো এতিয়া 110লৈকে নামি আহিছে লগতে টাৰ্গেট থাকিব অহা 2 বছৰত যে MMRৰ এই গোটেই নম্বৰটো প্ৰায় 100ৰ তলত আনাৰলৈকে চ' এক্সপানশ্যন অফ কেঞ্চাৰ কেয়াৰ টু 17 হস্পিটেলছ লগতে ইয়াতে ফ্ৰী ডায়েলাইচিছ চিটি স্কেন আৰু এক্সৰে ছাৰ্ভিচেছৰো কথা কোৱা গৈছে ৰিগাৰ্ডিং দি হেল্থ ছেক্টৰ তাৰ লগতে ছ'চিয়েল ৱেলফেয়াৰ মিছাৰ্ছত প্ৰায় 20 লাখ ফেমিলিক ইয়াতে হাউচিং স্কিমৰ আণ্ডাৰত লোৱা গৈছে প্ৰায় লগতে 3 লাখ মাটিৰ পট্টা প্ৰদান কৰা গৈছে অ'কে চ' ল এণ্ড অৰ্ডাৰৰ যদি আমি ইয়াতে কথা কওঁ ৰাইট কনভিকশ্যন ৰেটছ ইয়াতে বাঢ়িছে বেচিকেলি অপৰাধত তেওঁলোকে অপৰাধ সাব্যস্ত হৈছে তাৰ লগতে নাৰ্কটিক্স প্ৰায় 3,000 কোটি টকালৈকে ধৰা পৰিছে আৰু অসমৰ যোনটো ৰেংক ৰিগাৰ্ডিং BNSS আৰু BSA ৰাইট এই যিখন ল অনা হৈছিলে 2023 চনত 24ৰ পৰা যিখিনি বলবৎ হৈছিলে তাৰ প্ৰায় অসমৰ ৰেংক নাম্বাৰ 1ত নিজকে অধিষ্ঠিত কৰিছে কালচাৰেল আৰু টুৰিজিম ইনিচিয়েটিভত যদি আমি চাওঁ ৰিচাৰ্চ ইনষ্টিটিউট বহোৱা গৈছে চৰাইদেউত আৰু তাৰ লগতে হোমষ্টে চৰাইদেউৰ মৈদামৰ আশে পাশে বা টুৰিজিম ছেক্টৰ ইয়াতে ডেভেলপ কৰা হৈছে লগতে কনক্লুজনত যদি আমি চাওঁ চিফ মিনিষ্টাৰে তেওঁ ইয়াতে দিলে নিজৰ লেজিছলেটাৰ্ছখিনিত বা বাকী MLAছখিনিত ৰিগাৰ্ডিং দি কোঅপাৰেশ্যন ইন দি গভৰ্ণমেণ্ট অ'কে চ' তাৰপিছতে টপিক নম্বৰ 3 ডেট ইজ আখৰ AI অসমৰ এটা AI ইনিচিয়েটিভ হয় যোনটো নেকি ইয়াতে চৌকাছ কৰা হৈছে ইণ্ডিয়া AI ইম্পেক্ট ছামিট 2026ৰ যোনটো হৈছিলে চ' আখৰ AI ইয়াতে ডেভেলপ কৰা হৈছে অসমৰ দ্বাৰা ইজ ৰিপ্ৰেজেণ্টিং দি ষ্টেট অফ আছাম এট দি ইণ্ডিয়া AI ইম্পেক্ট ছামিট 2026 আৰু এই গোটেইটো অনুষ্ঠিত কৰা হৈছিলে ভাৰত মণ্ডপমত ৰাইট নিউ দিল্লীত ফেব্ৰুৱাৰী 16ৰ পৰা 20 তাৰিখলৈকে এই গোটেই প্ৰজেক্টটোৱে ইয়াতে ছিগনিফিকেণ্ট এটেনশ্যন ড্ৰ কৰিছে নেশ্যনেল লেভেল ইভেণ্টত তাৰ লগতে আখৰ AI যদি কথা ক'ব যাওঁ এইটো ডেভেলপ কৰা হৈছে বৰ্ণ লেবছ প্ৰাইভেট লিমিটেডৰ থ্ৰুদি আৰু এইটো ৰিকগনাইজ কৰা হৈছে ৱৰ্ল্ডছ ফাৰ্ষ্ট স্পীচ টু টেক্সট এপ্লিকেশ্যন ফৰ দি আছামিজ লেংগুৱেজ অ'কে স্পীচ টু টেক্সট মানে কি মই আজি কিবা যদি কথা কৈ আছোঁ সেইটো আখৰৰ ৰূপত গোটেইখিনি বস্তু লিখি দিয়াটো অসমীয়া লেংগুৱেজত প্ৰথমটো বিশ্বৰ ইয়াতে এপ হৈ পৰিছেগৈ অ'কে ৰাইট তাৰ লগতে এই গোটেই এপটোৱে চৌকাছ কৰে অসম চেণ্ট্ৰিক AI ইন'ভেশ্যন আৰু নেশ্যনেল প্লেটফৰ্মত ৰাইট তাৰ লগতে এই গোটেই ইনিচিয়েটিভটোৱে এইম কৰে যাতে অসমীয়া যিখিনি লেংগুৱেজ আছে বা নৰ্থ ইষ্টৰ যিখিনি বাকী লেংগুৱেজ সেইখিনি ইয়াতে সংৰক্ষণ কৰা বা ইয়াতে প্ৰচাৰ বা প্ৰসাৰ কৰাৰ এই গোটেই আমাৰ নৰ্থ ইষ্টাৰ্ণ লেংগুৱেজ আৰু অসমৰ লেংগুৱেজখিনিত থ্ৰু দ্য ইউজ অফ টেকন'লজি তাৰ লগতে পাৰ্টিচিপেশ্যন কোনে কৰে ইয়াতে বেচিকেলি আমাৰ নৰেন্দ্ৰ মোদী চিফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰ ফেব্ৰুৱাৰী 16 তাৰিখত লগতে ইয়াতে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ যেনেকৈ ছেম অল্টমেন তেওঁ CEO হয় ChatGPTৰ ডেৰিঅ' এটমোডে সুন্দৰ পিচাই তেওঁ CEO হয় গুগলৰ বিল গেটছ হি ইজ দ্য মেনেজমেণ্ট হেড অফ দি মাইক্ৰ'ছফ্ট এতিয়াতো CEO নহয় বাৰু তেওঁ তাৰপিছত ডেমিছ হেছাবিছ তেওঁ ইয়াতে ফিজিক্সৰ কাৰণে এইবছৰ তেওঁ যোৱা বছৰ নবেল বঁটা পাইছিলে ৰিগাৰ্ডিং দ্য মেচিন লাৰ্ণিঙৰ ওপৰত তাৰ লগতে মুকেশ আম্বানী দি দ্য মষ্ট ৰিচাৰ্চ পাৰ্চন ইন ইণ্ডিয়া চ' বহুতখিনি ইয়াতে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ ইয়াতে পাৰ্টিচিপেশ্যন কৰিছিলে ৰাইট তাৰ লগতে আখৰে এটা হিষ্টৰিক ষ্টেপ হয় ৰিগাৰ্ডিং দি অসমীয়া লেংগুৱেজ এইখিনি আমি চালোৱে লগতে ইংলিছ আৰু গ্ল'বেল লেংগুৱেজত কাৰেণ্টলি AI টুলছ আছে চ' অসমত আমাৰ নাই অ'কে চ' এই গোটেই বস্তুটোৱে ডিজিটেল ফুটপ্ৰিণ্ট অসমীয়া লেংগুৱেজৰ বঢ়াব আৰু প্ৰিজাৰ্ভেশ্যন বা প্ৰমোশ্যন কৰা হ'ব গ্ল'বেল
লেভেলত। চ' যিহেতু আমি প্ৰত্যেক ভিডিঅ'তে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ, চ' আমাৰ আলি আই লৃগাং যিহেতু হৈ গ'ল অনুষ্ঠিত, চ' তাৰে এটা ফটো আই বিলিভ আপোনালোকৰ নিজৰ যিমানখিনি ফেষ্টিভেলছখিনি আছে সকলোৱে এনজয় কৰাটো উচিত। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰি গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ ভিডিঅ' প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে এই QR ক'ডটো স্কেন কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে, বা তাৰ মই লিংক ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান। হেভ এ ভেৰি গুড ডে হেড।